সমকারুত বিষ্ণু চক্রান্ত কাম কোটিজিত জগত পালকুদেব দুষ্ট সময়ৰ সুত নিবিড় ভাৱে নিৰাকাৰ ভাৱে এই সমস্ত জগতত চৈতন্য স্বৰূপে বিৰাজমান কৰি গোলক ধামত লৈছো স্থিতি। অব্যক্ত ঈশ্বৰ আমি, কিন্তু
ব্যক্ত করো আমার বিভিন্ন লীলা মালা প্রিয় ভক্ত খবর আগত স্থাবর জঙ্গমকে আদি করি এই সমস্ত প্রাণীর দেহতে আমি ব্রহ্মরূপে করিছো প্রবেশ ঈশ্বর পরমাত্মা ভগবন্ত এই তিনিও নামর একমাত্র তত্ত্ব আমি মাত্র ইয়ার লক্ষণে ভিন্ন ভিন্ন কিন্তু স্বার্থ নেখি মানব সমাজে মায়ার প্রভাবত আমাকে দেখে ভিন্ন ভিন্ন রূপে হিংসা দ্বেষ গর্বত আশ্রয় লৈ মানব সমাজে অধর্মর দিশে বারে বারে হয় ধাবমান সেই হেতু এই জীবকুলৰ উদ্ধাৰৰ হেতু আমি এই প্ৰতিটো কল্পৰ শেষত মহাকাল ৰূপে এই বিশ্ব ব্ৰহ্মাণ্ডত লৈছো অৱতাৰ যেতিয়াই মানৱ সমাজে আমাৰ বাস্তৱিক স্বৰূপকে উপলব্ধি কৰিব হৃদয়ৰ মাজত তেতিয়াই দেখা দিম মই পূৰ্ণ ব্ৰহ্ম শাশ্বত স্বৰূপ ঈশ্বর পরম বিষ্ণু পরম ধাম পবিত্র পরমাং ভবায় পবিত্র পরমাং ভবায় যাও সৃষ্টি কাৰ্যৰ পৰিচালনাৰ হেতু প্ৰজাপতি আৰু ৰুদ্ৰৰ সৈতে কৰোকৈ আলোচনা ভগবন্ত অনন্ত ঈশ্বর জন কারণ তুমি প্রিয়তম পরম দেৱতা লৰু শৰণ হৰি ৰাম 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 ঈশ্বৰ সভাত প্ৰৱেশ কৰে দেৱ সৃষ্টি গভীৰ গভীৰে গভীৰে
এই বিশ্ব ব্রহ্মাণ্ডৰ উৰণ বোৰ গজনৰ ভ্ৰমণ এই চাৰিমুঠি জীৱৰ সৃষ্টিকৰ্তা বিৰিঞ্চি নামে আমাক চাৰে সৰ্বজনে ঈশ্বৰৰ ইচ্ছাত যিমানেই সুবিশাল কৰ্মজাল কৰিলো ৰচনা ও তৃপ্ত বাসনা মোৰ মৰিচিকা সেবি অসীম ময়ূৰ প্ৰান্ত হল ধাৱমান প্ৰভু বিষ্ণুৱে আমাক কৰিছে স্মৰণ যাওঁ প্ৰভু বিষ্ণুৰ সমে আমি কৰোঁগৈ আলোচনা শিবায় বিষ্ণু রূপায় বিষ্ণুয়ে শিবরূপেণ অনাদি জগদ্ধিতায় নবহরি হরতমনে
ভীতি আৰু প্ৰলয়, এই তিনিওমুঠি জীৱ জগতত অবিৰাম চিৰন্তনভাৱে ঘূৰিছে সদায়। ব্ৰহ্মাৰূপে সেই জীৱ জগতৰ কৰিছে সৃষ্টি, আৰু বিষ্ণুৰূপে ঘাটে ঘাটে হৈ বিৰাজমান সন্তসকলক কৰিছে পালন। আৰু মই ৰুদ্ৰই যেতিয়াই অন্যায় অধৰ্ম বাঢ়িব পৃথিৱীত, যেতিয়াই ব্যভিচাৰ হ'ব এই পৃথিৱীত, খন্তেকতে প্ৰলয়ৰ লেলিহান জ্বলাই ৰুদ্ৰৰূপে মই সকলোকে মই কৰিছো সংহাৰ। ৰুদ্ৰৰূপে মই কৰিছো সংহাৰ। ৰুদ্ৰৰূপে মই কৰিছো সংহাৰ। যাওঁ, প্ৰভু বিষ্ণুৱে মোকেই কৰিছে স্মৰণ। যাওঁ মই প্ৰভুৰ পাশে। প্ৰজাপতি, প্ৰভু। আপুনি সৃষ্টি স্বজন কৰিছে, হয় প্ৰভু। আৰু মই এই সৃষ্টি পালন কৰিছোঁ। আৰু ৰুদ্ৰই অন্যায় অধৰ্ম সেইবিলাকক নাশ কৰি হয় প্ৰভু, সৃষ্টিখন ৰক্ষা কৰি আহিছে। এইদৰে আমি তিনিও অবিৰাম গতিত সৃষ্টিখন ৰক্ষা কৰি আহিছোঁ। প্ৰভু। কিন্তু হঠাৎ আমাৰ সৃষ্টি যেন ওলট পালট হ'ব ধৰিছে। প্ৰজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰিছে, আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰিছে, প্ৰভু। আৰু আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছোঁ। যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছোঁ, তেনিয়েই আমাৰ সৃষ্টিৰাজি অধৰ্ম এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। ইয়াৰ কিবা উপায় বিচাৰি পাইছেনে প্ৰজাপতি? প্ৰভু, আমি এতিয়া আহি এই যুগৰ শেষ কল্পত ভৰি দিছোঁ। যুগ পৰিৱৰ্তনৰ সময়ত নানা বিভীষিকা, অপায় অমংগল আদিয়ে দেখা দিয়ে। তাক ৰোধ কৰিব পৰা কাৰো শক্তি নাই প্ৰভু। প্ৰজাপতি, আৰু তাৰে অমংগলৰ সূচনা হৈছে নেকি? চতুৰ্দিশে আজি দেখিছোঁ অন্ধকাৰ। প্ৰজাপতি, এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্পৰ আৰম্ভণি হয়। সেই কল্পত যদি ধৰ্ম স্থিতি ল'ব পাৰে, তাৰ ফলতি লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয়। আৰু তাত যদি অধৰ্ম স্থিতি ল'ব পাৰে, তাৰ পৰিণাম অতি ভয়ংকৰ। মহামাৰী, দুৰ্ভিক্ষ, কটাকটি আদিয়ে ভয়ংকৰ লোক প্ৰভু। প্ৰজাপতি, প্ৰভু, এই সৃষ্টি ৰক্ষাৰ উপায় কি হ'ব? প্ৰভু, প্ৰভু,
প্ৰভু মহাবিপদৰ আগজাননী হয়তো আকাশ মাৰ্গত ভীষণ দৈত্য তাৰ ভয়ত পৃথিৱী কঁপিব ধৰিছে। প্ৰভু সোনকালে সুদৰ্শন চক্ৰ প্ৰহাৰ কৰক। ভোলানাথ ইচ্ছাই আছে হাতৰ শুল্ক আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। ভাল প্ৰজাপতি, আরে প্রভু কৃপালক্ষ পূর্ণ ভয়ারে ভয় ওয়ারে যারো ঘরে বহুরি তমে ধরা ধর ওয়ারে হি মনে পাইরা গো ভারবি তরয়ারে রবি তর ওয়ারে রাম হরি রাম হরি নিরন্তর ব্রহ্ম বিষ্ণু মহেশ্বর মানব পুত্রময় নম্বর মহাকাশ এই পৃথিবীর রক্ষার ভার আমার উপর দিয়া হয়েছে, কিন্তু এই দায়িত্ব পালন করিবলৈ মই অপারগ। কারণ পৃথিবীতে অধর্মর প্রভাব বাহিব ধরিছে, ধর্মর নাম গুড়েকু নোহ হয়ে পড়িছে। অধর্মই অধর্মই পৃথিবীখন এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো। তোৰ কাৰ্যকাল শেষ হৈ আহিছে, গতিকে যাওঁ এই বিষয়ে পিতামহৰ সময় মই অৰুংগৈ আলোচনা। প্ৰভু 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 প্রভু 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 কোন তই প্রলয়কারী দৈত্য, সোনকালে পৰিচয় দে, নহলে এই সদৰ্শতে তোৰ বন্ধ অষ্টপহার করে এক লাভ নাই। আপোনালোকৰ অস্ত্ৰ সম্বৰণ করো। মই আপোনালোকৰ মানৱ পুত্ৰ মহাকাল। মহাকাল, হয়, মনত পৰা নাই? মনত পেলাওক, আপোনালোকেই মোক এই সৃষ্টিৰ ৰক্ষাৰ ভাৰ দিছে। মনত পৰিছে।
কিন্তু অসময় তাৰ বিষয়ে এই সৃষ্টির রক্ষার ভার আমার উপরে দিয়া হয়েছে, কিন্তু এই দায়িত্ব পালন কৰিবলৈ মই অপাৰগ। কিয় মহাকাল? কারণ পৃথিবীতে অধর্মর প্রভাব বাঢ়িব ধৰিছে, ধৰ্মৰ নাম গণেকো নোহোৱা হৈছে। প্ৰভু, মই আৰু চাই থাকিব নোৱাৰা হৈছোঁ। মোৰ কাৰ্যকাল শেষ হৈ আহিছে। তাৰ উপায় কি কৰা হ'ব মহাকাল? তাৰ উপায় অতি ভয়ংকৰ হৈ উঠিব। ভয়ংকৰ? পৃথিৱীত মহাপ্ৰলয়, পৃথিৱীত মহাপ্ৰলয়ৰ ঘোষণা হ'ব। মহাসাগৰৰ জলধাৰাই গোটেই পৃথিৱী তল নিয়াব। বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত ডুব যাব। কিন্তু সৃষ্টি ৰক্ষা নহ'লে এই নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল? এই পৃথিৱীত ধৰ্ম বুলিবলৈ একোৱেই নাই। সকলো অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। মই আৰু চাই থাকিব নোৱাৰা হৈছোঁ প্ৰভু। মোৰ কাৰ্যকাল শেষ হৈ আহিছে, গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য। ইয়াৰ এটা উপায় দি যোৱা মহাকাল। ইয়াৰ উপায় পৃথিৱী সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ এটা সত্যবোধ এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব। তেওঁৰ দ্বাৰা এই পৃথিৱী ৰক্ষা কৰিব লাগিব। পিতামহ প্ৰজাপতি, মহাকাল আজিৰ পৰা যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। ৰুদ্ৰই মহাপ্ৰলয় হোৱা সময়ত মহাপ্ৰতাপী দৈত্যবোৰে মোৰ দাঙি উঠিব। সিহঁতক সংহাৰ কৰিব লাগিব। মহাকাল, মই কি কৰিব লাগিব? প্ৰভু, আপুনি সত্যৱত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় সেই অৱতাৰ ধৰি এই পৃথিৱী উদ্ধাৰ কৰিব লাগিব। কিন্তু মনত ৰাখিব প্ৰভু, মহাপ্ৰলয় আৰু বেছিদিন নাই। মই মোৰ কাৰ্য কৰোঁগৈ আৰম্ভ। মনত ৰাখিব প্ৰভু, মহাপ্ৰলয় আৰু বেছিদিন নাই। প্ৰলয়, মহাপ্ৰলয়, মহাপ্ৰলয়। এই সুন্দৰ বিনন্দীয়া সৃষ্টি, কৃষ্টি সভ্যতা জ্ঞান বিজ্ঞান সকলো ডুব যাব পানীৰ মাজত। পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু? প্ৰজাপতি, প্ৰভু, আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতা আছে সকলোবোৰ এপদ এপদকৈ সংৰক্ষণ কৰক। পাছৰ কল্পত যাতে মানৱ সমাজে সেইবোৰ পুনৰবাৰ গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। কিন্তু প্ৰভু, প্ৰজাপতি, এই আটাইবোৰ সংস্কৃতি ইমান সহজে সংগ্ৰহ কৰাটো সম্ভৱ নহয়। এনে মহাপ্ৰলয়ৰ সময়ত কোন ক'ত পৰি থাকিব তাৰ কোনো নিশ্চয়তা নাই। সকলোবোৰৰ এটি আভাস ৰাখি যাব পৰাকৈ ৰুদ্ৰই তাৰ চেষ্টা কৰিব। হঠাৎ মহাবল ধাৰণ কৰি সৃষ্টিখন ৰক্ষা কৰিব। কৃষ্টি সভ্যতা যদি অনাৰ্যৰ হাতত পৰে তেনেহ'লে এই সৃষ্টি ৰক্ষা কৰাটো কঠিন হৈ পৰিব। এতিয়া আমি পলম নকৰি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হোৱাটোৱে কথা। ভাল প্ৰভু, বলক প্ৰজাপতি, আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক ভোলা। হৰি
করুণাময় হরি কমলা পতি মুখে না সারিবা নারায়ণ ওরু শরন্তলে হরি কমলাপতি সৈতে সৈতে পখী সৈতে সৈতে পখিলো সৈতে সৈতে পখিলো নারায়ণ 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 খাতি সুমাধব প্রাণর বান্ধব ভকতি অমিয়া দিয়া প্রভু সুখতো দুখতো লও তোমার নাম করিবা অধর্ম দয়া নারায়ণ 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 দুষ্টময় তোমার ভক্তি প্রভু এই নিখিল নারদর শত সহস্র কোটি প্ৰণিপাত প্ৰভু কৰিবা গ্ৰহণ ভজুগো বিন্দৰ পাৱে চিন্তগো বিন্দৰ পাৱে জীৱ মৰণে নাৰায়ণ নাৰায়ণ হে প্ৰভু কমল লোচন দেৱৰী কিয় যে দেখো তব বিষাদিত বদন একেবাৰে দেখিছো চিন্তান্বিত দেৱৰী প্ৰভু অলপ আগতেই মহাকালে আহি দি গ'ল বতৰা মহাকাল আৰু কিছুদিনৰ পাছতে এই সমগ্ৰ পৃথিৱীত মহাপ্ৰলয় সূচনা হ'ব মহাপ্ৰলয় সমগ্ৰ পৃথিৱী পানীয়ে ডুবাই পেলাব নাৰায়ণ আৰু দৈত্য দানৱবোৰে
ভয়ংকৰ ৰূপ লৈ মূৰ দাঙি উঠিব। প্ৰভু, সেই দৈত্য দানৱবিলাকক নিধন কৰিবলৈ ৰুদ্ৰনৰ কিমান সময় লাগিব? আৰু প্ৰভু, এই সৃষ্টিত সন্তক পালন আৰু দুষ্টক দমনটো কৰিবই লাগিব। দেৱঋষি, প্ৰভু, আপুনি কথাটো বৰ পাতলকৈ চিন্তা কৰিছে। নাৰায়ণ, এবাৰ ধ্বংস হোৱা সৃষ্টি পুনৰ উদ্ধাৰ কৰাটো কঠিন হৈ পৰিব। হয় প্ৰভু, এই পৃথিৱী এবাৰ ধ্বংস হৈ গ'লে মহাপ্ৰলয়ৰ পৰা কোনো প্ৰাণী জীয়াই নাথাকিব। নহয় নহয় দেৱঋষি, প্ৰভু, এই মহাপ্ৰলয়ৰ মাজতো এজন জীয়াই থাকিব। নাৰায়ণ নাৰায়ণ, কোন সেইজন প্ৰভু? জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। নাৰায়ণ নাৰায়ণ, প্ৰভু, জন্মদ্বীপৰ ৰজা সত্যব্ৰত একেবাৰে ধাৰ্মিক আৰু আপোনাৰ পৰম ভক্ত। তেওঁ দ্বাৰাই প্ৰভু এই সৃষ্টিত নতুন লীলাৰ মেলিব পাৰিব পাতনি। কেনেকৈ দেৱঋষি? কওঁ শুনক প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে পিছৰ প্ৰজন্মৰ বাবে যিমানবিলাক বস্তু লাগে সকলোবিলাক সত্যবৰ ৰজাৰ হাতত গোটাই দিয়া হওক, আৰু তেতিয়াই পিছৰ প্ৰজন্মই এই সকলোবিলাক ভোগ কৰিব পাৰিব। দেৱঋষি, প্ৰভু, এনেদৰে আগলৈ আপোনাৰ উপায় দি যাব। ভাল প্ৰভু, বাৰু প্ৰভু, পুনশ্চবাৰ তব চৰণত প্ৰণিপাত জনাই এই সমস্ত জগতৰ কল্যাণ সাপেক্ষে এই গুৰুতৰ কাৰ্য সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। শংখ চক্ৰধাৰং বিষ্ণু শ্যামলাম পীতাম্বৰম কৌস্তভ উদ্ভাসিত রক্ষকং বনমালা বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত। বাৰু প্ৰভু, আপোন কৰ্তব্যৰেপে হও অগ্ৰসৰ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। নাৰায়ণ 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 আমিও যাওঁ সৃষ্টিৰ কাৰ্যত হওঁগৈ অগ্ৰসৰ।
আরে রয় রাখে চলিয়া গহীর গাভীরে আরে রয় রাখে চলিয়া Hare Rama, Hare Rama, কোনোদিনে নাৰায়ণে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য আৰু পাতাল কলৈ কোনা যায় মোক লগত লৈহে সকলো আলোচনাৰ পাতনি মেলে আজিনো কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণহে একো বুজি নাপালো নিশ্চয় কৰবাত গুপ্ত আলোচনাত বহিছে করুণা ময়রা করুণা আহক দেৱৰ্ষি হে জগত জননী এই নিকিৰি নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ দেৱৰ্ষি দেৱী কিয় যে দেখো তোমাক বিশাৰিত বদন আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি আজি প্ৰথম বৈকুণ্ঠপুৰী বিষ্ণুবিহীন কোনোদিনে মোক লগত নিনিয়াকৈ নাথাকে কিন্তু আজিহে তাৰ ব্যতিক্ৰম হ'ল প্ৰলয় দেৱী প্ৰলয় মহাপ্ৰলয় প্ৰলয় এই পৃথিৱীত আৰু কিছুদিনৰ পিছতে মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে কেৱল পানী আৰু পানী থাকিব কতা মইতো একো গমকে নাপাওঁ নাৰায়ণ নাৰায়ণ আপুনি কৰবাত নাৰায়ণক লগ পাইছে তাকেইতো ক'বলৈ আহিছোঁ দেৱী মই তাকেইতো ক'বলৈ আহিছোঁ দেৱৰ্ষি গৈছিলোঁ মই কৈলাসলৈ বুলি কৈলাসলৈ আৰু তাত কি হ'ল জানা কি হ'ল দেৱৰ্ষি আৰু তাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক গুপ্ত আলোচনাত ব্যস্ত আছিল আৰু কি জানা দেৱী আৰু সেই আলোচনাত আৰু কোন কোন আছিল কোন আছিল দেৱৰ্ষি নাৰায়ণ নাৰায়ণ সেই আলোচনাত আছিল শিৱৰ ভাৰ্য পাৰ্বতী দেৱৰ্ষি আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী নাৰায়ণ নাৰায়ণ এই কথা সঁচানে দেৱৰ্ষি নাৰায়ণ নাৰায়ণ সঁচা মিছা তুমি পাছত জানিবা
মই তাত পোৱাৰ লগে লগেই সেই ৰুদ্ৰই মোক টুটকীয়া বুলি টিকিং কৰিলে দেৱৰ্ষি আৰু সেইবাবে মই তাত নাথাকি বৈকুণ্ঠপুৰী পালোহি। দেৱৰ্ষি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে। পৃথিৱীত ধ্বংস হ'ব, তাৰ আলোচনা চলিছে গোপনে। অথচ মই গমকে নাপাওঁ। নাৰায়ণ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় বিষ্ণুৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব পৰা নাই? নাৰায়ণ নাৰায়ণ কওক দেৱৰ্ষি, এতিয়া মোৰ কৰ্তব্য কি? মই ভীষণভাৱে অপমানিত হলো। দেৱী, দেৱৰ্ষি সেই মহাপ্ৰলয়ৰ ভাগ বতৰাত কোনে কি দায়িত্ব পালন কৰিব সেয়া একেবাৰে ভাগ বতৰা কৰিয়েই পেলালে। দেৱৰ্ষি হয় দেৱী, এই পৃথিৱীৰ যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোৰে সংৰক্ষণৰ দায়িত্ব কাক দিছে তুমি জানা? দেৱৰ্ষি মোক দিছে। নাৰায়ণ নাৰায়ণ দেৱৰ্ষি নহয় দেৱী, দেৱৰ্ষি। সেয়া দায়িত্ব দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী। দেৱৰ্ষি আৰু কি জানা দেৱী, আৰু এই পৃথিৱীৰ যিমানবোৰ জীৱ জন্তু আছে এই সকলোৰে সংৰক্ষণৰ দায়িত্ব কাক দিছে বাৰু তুমি জানা? মোক দিছে দেৱৰ্ষি। নহয় দেৱী, সেয়া দায়িত্ব দিছে শিৱৰ ভাৰ্য পাৰ্বতী। দেৱৰ্ষি নুশুনাবা আৰু মোক তেনেবোৰ গুপ্ত কাহিনী। গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে ভাগ ল'ব পাৰে, তেন্তে মই কিয় বিষ্ণুৰ দ্বাৰা প্ৰতাৰিত হলো? মই কি তেওঁৰ পত্নী নহয়? নাজানো দেৱী, কিয় বা বিষ্ণু তোমাক এনেদৰে প্ৰত্যাখ্যান কৰি এক নতুন লীলাৰ মেলিব বিচাৰিছে পাতন? দেৱৰ্ষি নাৰায়ণ দেৱী, নাৰী লাস্যময়, নাৰায়ণ নাৰী হাস্যময়, আৰু সময়ত এই নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰিব পাৰে। নাৰায়ণ চাই থাকক দেৱৰ্ষি, দেৱী, আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাততে মহাপ্ৰলয়কাৰী দৈত্য সৃষ্টি কৰি নাৰায়ণ নতুন সৃষ্টি যি অংকুৰণ কৰিব খুজিছে, তাক মই ধনীৰ লগত উৰুৱাই দিম। নাই দেৱৰ্ষি, তাক মই ধূলিৰ লগত উৰুৱাই দিম। মোৰ অবিহনে কি বিষ্ণুৱে সৃষ্টি ৰক্ষা কৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষি। দেৱী, তুমি এনেদৰে ভীষণ প্ৰতিজ্ঞাত প্ৰতিলব্ধ নহবা। তুমি এনে কাৰ্য কৰিবা বুলি জনাহেঁতেন মই তোমাক একোৱে নকলোহেঁতেন। তুমি যদি এনে কাৰ্যত আবদ্ধ হোৱা, এদিন এনে কাৰ্যৰ বাবে মই দুয়ো নৰকলৈ খহি পৰিম। দেৱী, তুমি যদি এনে কাৰ্য কৰা, মই এদিন নৰকলৈ খহি পৰিম। এতিয়া মই বিদায়হে মাগিছো। নাৰায়ণ নাৰায়ণ। নাই দেৱৰ্ষি, এবাৰ মই যি কামলৈ মনস্থ কৰিলো তাৰ পৰা আৰু মই নহওঁ বিচলিত। এইডালেই হ'ব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰী মহান অস্ত্ৰ। সৃষ্টি আকাশ লংঘা দৈত্য, সৃষ্টি আকাশ লংঘা দৈত্য, সৃষ্টি আকাশ লংঘা দৈত্য। লক্ষ্মী মায়ে
কোনে মোক কৰিলে তজন মই তোক কৰিলো সৃজন কোন কোন তুমি ইয়া তোমাৰি সত্য পৰিশ্ৰম মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী মাতে কিয় মাতে তুমি মোক কচ্ছে মাতে কৰিলা সজন কচ্ছ মই কৰিম আধন দৈত্য তোক সৃজন কৰা উদ্দেশ্য মোৰ মহান মোহন মোৰ পুত্ৰ অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী আৰু পানী চাৰিওফালে পানী পানী কেৱল পানী হ'লে পানীৰ মাজত মই থাকিম কেনেকৈ এই নাই 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 অসম্ভৱ সম্ভৱ মাতে পুত্ৰ মই তোক বৰ দিছোঁ বৰ দিছা তই জল দল স্থল ফল আকাশ আৰু পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু কোন পুত্ৰ বিষ্ণুৰ সুদৰ্শন চক্ৰ চক্ৰ পুত্ৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও তোৰ মৃত্যু ঘটাব পাৰে তোৰ সৰ্ব শৰীৰ মই তোৰ সৰ্ব শৰীৰ মই ব্ৰজময় কৰি দিলো আৰু কোন পুত্ৰ তই এতিয়া মোৰ আদেশ মতে কাম কৰি যাব লাগিব কোন পুত্ৰ অলপ দিনতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী আৰু কেৱল পানী বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই সকলোবোৰ সংগ্ৰহ কৰি ৰাখিব লাগিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ একো নাথাকিব আৰু সেইবোৰ সংগ্ৰহ কৰি ৰাখিলে এই মহাপ্ৰলয় শেষ হোৱাৰ পিছত পিছৰ কল্পত তহুৰবোৰে
নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি বিস্তাৰ কৰিব পাৰিব আৰু তেতিয়া তহঁতে মাতৃ সৌ দেৱতাতকৈও দেৱতা সৌ দেৱতাতকৈ দেৱতা দেৱতা শ্ৰেষ্ঠ আসন লাভ কৰিব পাৰিবি পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামে জনজাতি সময় ধৰাৰ বৈখ্যাত পুত্ৰ মই তোক ডিঙিৰ হাড়ৰ পৰা কৰিছো সৃজন তোৰ মুখ মণ্ডল দেখিবলৈ মুখমণ্ডল দেখিবলৈ তোৰ মুখ মণ্ডল দেখিবলৈ খুৰাৰ নিচিনা সেইবাবে তোৰ নাম হ'ব মোৰ নাম কি হ'ব তোৰ নাম হ'ব হয়দত্য দৈত্য মোক অমৰত্ব বৰে প্ৰদান পুত্ৰ মোৰ অমৰত্ব বৰ প্ৰদান কৰাৰ ক্ষমতা নাই কিন্তু মই তোক যি বৰ দিছো সেয়া একেবাৰে অমৰত্ব বৰৰ নিচিনাই এই পৃথিৱীৰ কোনো প্ৰাণীৰ হাততে তোৰ মৃত্যু নঘটে এতিয়া যা পুত্ৰ নিজ কৰ্তব্যত গ্ৰহণ পুত্ৰ মোক আৰু এটা বৰৰি হৈছে প্ৰয়োজন পুত্ৰ আৰু কি বৰৰ প্ৰয়োজন অনামতী পুত্ৰ এই দৈত্যৰ বংশৰ বৃদ্ধিৰ বাবে মোক এজনী সুন্দৰী ৰাণী কৰা প্ৰদান তই ঠিকেই ভাবিছ পুত্ৰ শুন পুত্ৰ এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান ব্ৰহ্মা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানী ৰূপৱতী কন্যা আৰু কোনোৱেই নাই গতিকে কোন পুত্ৰ তই চলে বলে কিম্বা কৌশলে সৰস্বতীক বিবাহ কৰি আনগৈ পুত্ৰ তই চলে বলে কিম্বা কৌশলে সৰস্বতীক বিবাহ কৰি আনগৈ মোৰ আদেশ পুত্ৰ তই চলে বলে কিম্বা কৌশলে সৰস্বতীক বিবাহ কৰি আনগৈ আমার কন্যা সরস্বতী ব্রহ্মন্দর তখনই সৃষ্টিকর্তা লক্ষ্মীর নন্দনে মই নামরে হয় দৈত্য এই
বিশ্ব ব্ৰহ্মাণ্ড ধৰিব আজি মোৰে নিৰ্দেশত স্বৰ্গৰে দেৱতা মৰ্ত্যৰে থৰে হ'ব কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী দেখিব চকতে বুজিব নিশ্চয় এই দানৱৰ সত্য এই হৰদেশৰ শক্তি বীৰত্ব কিমান প্ৰজাপতি প্ৰভু আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে? প্ৰভু যিমানবোৰ বেদাংগ আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সাজু কৰা হৈছে চিন্তাৰ কোনো নাই প্ৰয়োজন দেৱাদিদেৱ ৰুদ্ৰ প্ৰভু মোৰ অনুচৰ নন্দী ভিংগী আদিকে ৰক্ষণাবেক্ষণৰ সকলো দায়িত্ব ভগাই দিয়া হৈছে। এইবিলাক কাৰ্য শেষ হোৱাৰ পাছত ৰাজা সত্যব্ৰতক এবাৰ পৰীক্ষা কৰি চাব লাগিব নে কি কয় প্ৰজাপতি? উত্তম চিন্তা কৰিছে প্ৰভু সত্যব্ৰত কিমান ধৈৰ্যশীল ৰজা তাৰ ওমান পোৱা যাব মহাপ্ৰলয় হোৱা আগতে আন এটা মহাপ্ৰলয়লৈ সাজু হওক। কি মহাপ্ৰলয়? প্ৰভু পৃথিৱী ধ্বংসৰ কাৰণে লক্ষ্মীয়ে এটা ভীষণ দৈত্য সৃজন কৰিলে তাক বাধা দিয়া কাৰোৱেই শক্তি নাই প্ৰভু সি এতিয়া এইফালে আহিব ধৰিছে। মহাকাম লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ কাৰণ কি? লাহে লাহে সকলো জানিব পাৰিব মই মাত্ৰ সাৱধানে কৰি দিলোঁ কিন্তু মনত ৰাখিব প্ৰভু তাক বাধা দিয়াৰ কাৰোৱেই শক্তি নাই। অ প্ৰভু তাক বাধা দিয়া কাৰোৱেই শক্তি নাই। অ প্ৰভু তাক বাধা দিয়া কাৰোৱেই শক্তি নাই। মহাকাল প্ৰজাপতি প্ৰভু মহাপ্ৰলয়ৰ আগত আৰু এটা মহাপ্ৰলয় সৃষ্টি কৰিলে মোৰ এই ভাৰ্যা লক্ষ্মীয়ে নাৰীৰ চৰিত্ৰ বুজাটো বৰ টান। প্ৰভু এই টুটকীয়া নাৰত থাকে মানে এনেবোৰ নোহোৱা নোপোজা ঘটনা ঘটিয়ে থাকিব। সি মোৰ পুত্ৰ হৈ মোৰ কাৰ্যত হেঙাৰ স্বৰূপে থিয় দিছে কিন্তু প্ৰভু তাক মই নকৰোঁ ক্ষমা তাক মই উচিত শাস্তি কৰিম প্ৰদান। এটা মহাপ্ৰলয় আগত আৰু এটা আন মহাপ্ৰলয় আমাৰ দেখিছোঁ শক্তি কমিয়েই আহিছে প্ৰভু। মোৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ লক্ষ্মীয়ে ইয়াৰ প্ৰতিফল ভোগ কৰিব লাগিব।
যাও বলা বিষ্ণু সেই ব্রহ্মা বিষ্ণু রুদ্র আমার কন্যা সরস্বতী ব্রহ্মার কন্যা সরস্বতী সরস্বতীকে মই বিবাহ করম বিবাহ মতি আয় মুখে আদেশ দিচ্ছে গোপ গতিকাই হর সতী কোন তই মহাদৈত্য দেতুর সত্য পরিচয় লক্ষ্মীর সন্তান মই নাম মোরে হয় দৈত্য পৃথিবীর সমস্ত ভার লক্ষ্মীয়ে মোৰে হাততে কৰিছে অৰ্পণ আৰু সেই ব্ৰহ্মাৰ কন্যা হৰ এই ব্রহ্মার কন্যা সরস্বতী ভক্তিয়ে মোক বিবাহ কৰিবলৈ আদেশ দিছে এই দেৱতা কি চাইছ মোৰ আদেশ অৰ্পণ সাবধান সাবধান দৈত্য আৰু একোচো আগ নাবাঢ়িবি এই এই মহাকুলে বুকু ভেদ কৰাৰ আগতে তই ইয়াৰ পৰা আঁতৰি যা লক্ষ্মীৰ বৰৰ প্ৰভাৱত এই বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু এই উত্তৰ মহাত্ৰিশূলেও মোক একো কৰিব নোৱাৰে ইচ্ছা কৰিলে তহঁতে ভ্ৰমণ চাব পাৰ ইয়াক সোনকালে সুদৰ্শন চক্ৰ প্ৰহাৰ কৰোঁ নহ'লে ই সৃষ্টি ধ্বংস কৰি সাদৈত্য এইয়া সুদৰ্শন মই কৰিলো ধাৰণ আজি তোৰ নহব নিষ্ঠা চাওঁ বাৰু তহঁতৰ শকতি কিমান
ও হরি ওই রাম ওয়ারে মহাদেবে ধরে মহাদেবে মূল ধরে ও মহাদেবে ফুল ধরে মহাদেবে মূল ধরে ও হরি ওই রাম রূপ হরি ও আর করো আর করো ব্রহ্মা বিষ্ণু রুদ্র কত খালি খেরো দেবতা করেছো করেছো মই ব্রহ্মা বিষ্ণু রুদ্র প্রবেশিরা সভার মাঝে দেবী সরস্বতী প্রবেশিরা সভার মাঝে দেবী সরস্বতী লয় রাখে সদিয়া হে অতি ধীরমতি হরি হে লয় রাখে সদিয়া হে অতি দেহিবতে পাইরা গয়া সভার হরি হে রাম হরি রাম হরি পুরারি আই সরস্বতী আই সরস্বতী পিতা পিতা আই সৰস্বতী পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই মহাপ্ৰলয় অঁ মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এটা ভীষণ দৈত্য সৃষ্টি কৰিলে বৃহত্তৰ্য সেই দৈত্যই এতিয়া পৃথিৱী তল ওপৰ কৰি ফুৰিছে পিতা আৰু সেই লক্ষ্মীয়ে তোক বিবাহ দিম বুলি দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে পিতা সি এতিয়া তোক বিচাৰি ফুৰিছে আই তই আৰু ইয়াত এখন্তে কৰি থাকিবি পিতা আই লক্ষ্মীৰ মোৰ প্ৰতি কিয় হিংসাৰ ভাৱ উদয়
মইতো লক্ষ্মীৰ কোনো দুখ কৰা নাই আৰু লক্ষ্মীৰ এনে কুচক্ৰান্তত প্ৰভু বিষ্ণুৱে বাৰু কেনেদৰে কৰিলে সমৰ্থন বিষ্ণুৱে একোৱেই গমকে নাপায় আমি তিনিজন গুপ্ত আলোচনাত মগ্ন আছিলোঁ বিষ্ণুৱে এই বিষয়ে লক্ষ্মীৰ ওচৰত আলোচনা কৰিবলৈ গৈছে পিতা আই লক্ষ্মী মোৰ প্ৰতি যে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল সেয়া কিন্তু মই সহ্য কৰি নাথাকিম আই মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে লক্ষ্মীয়ে যি পথ ব্ৰহ্মকেল মোৰ বুকুলৈ নিক্ষেপ কৰিছে সেই পথ ব্ৰহ্মকেল মই লক্ষ্মীৰ বুকুলৈ উভতাই পঠাওঁ আই তেতিয়া লক্ষ্মীয়ে বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ আই সেইবোৰ কৰিবলৈ আৰু সময় নাই পিতা দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰিব পিতা আপুনি বলক পিতা মোৰ বাবে আপুনি অলপ চিন্তা নকৰিব দৈত্যই মোক বিয়া কৰাব নোৱাৰে তাৰ বাবে মই নিজে ব্যৱস্থা কৰিম আপুনি বলক পিতা মই তেন্তে আহিলোঁ লক্ষ্মী এইবাৰ সাৱধান হোৱা তুমি মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হলা তুমি বিষ্ণু পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি পেলাইছা তুমি দৈত্যৰ সৈতে মোক বিবাহৰ প্ৰস্তাৱ দি জগতবাসীৰ ওচৰত হেয় জ্ঞান কৰাইছা এইবাৰ চাই থাকা এইবাৰ চাবা লক্ষ্মী দৈত্যই মোক বিবাহ কৰাব পাৰে নে নোৱাৰে তোমাকে বিবাহ করার নিবাস যখনই না ভূতানি পেটুরি হত্যা পরিচয় দৈত্যপতি মাৰ যক্ষিণী ভুতুনি একোৱেই নহয় মই লক্ষ্মী আই ৰাখি লক্ষ্মী আই রাখি সরস্বতী লক্ষ্মীয়ে মোক কৈছিলে সৰস্বতী হেনো সুন্দৰী ৰাণী তেনেস্থলত তই সৰস্বতী এই কথা মোৰ নহয় বিশ্বাস দৈত্যপতি আপোনাৰ মাতৃয়ে মিছাৰ আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কোনো নাৰীয়ে তুমি মোৰ লগত প্ৰতাৰণা কৰিলা এই প্ৰতাৰণাৰ কিন্তু পৰিণাম অতিকে ভয়াবহ আপুনি মোক গ্ৰহণ কৰিলে মই নিশ্চয় কৃতজ্ঞ মইতো গ্ৰহণ কৰিব নোৱাৰো মোক গ্ৰহণ কৰে
হাতৰ পৰা কেনেকৈ ৰক্ষা পৰা লক্ষ্মী 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 আজি আকৌ লক্ষ্মী কিহৰ প্ৰয়োজন হ'ল মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহওঁ লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী তুমি যদি আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা ইয়াৰ পৰিণাম কিমান ভয়ংকৰ হ'ব তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী আপুনি কি ক'ব খুজিছে মই একো বুজা নাই মোক ভালদৰে বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিন পাছত এই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব প্ৰলয় সমগ্ৰ পৃথিৱী পানীয়ে ডুবাই পেলাব কিন্তু সেই মহাপ্ৰলয়ৰ আগতে তুমি ভীষণ দৈত্য স্বজন কৰি মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় আপোনাৰ পত্নী হৈও ভাগ ল'ব পৰা নাই লক্ষ্মী এই কথা তোমাক কোনে ক'লে মোক কোনেও ক'ব নালাগে মই নিজেই জানিছোঁ বুজিব পাৰিছো মই তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা প্ৰভু তুমি জানিব লাগিছিল সঁচাকে মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে সমগ্ৰ জগতবাসীৰ আগত নাৰদ এজন দুটকীয়া হিচাপে জনাজাত প্ৰভু নাৰদ এজন জ্ঞানী মানী ঋষি লক্ষ্মী ইমান মিছাৰ আশ্ৰয় কেতিয়াও নলয় আপুনি মোক প্ৰতাৰণা কৰিছে আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় আপোনাৰ দ্বাৰা প্ৰতাৰিত হ'লো এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্য পাৰ্বতীৰ সমান জ্ঞানী মানে সুন্দৰী নাৰী আৰু কোনোৱেই নাই লক্ষ্মী বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাৰে প্ৰমাণ দেখুৱাইছোঁ আৰু প্ৰতিদ্বন্দ্বিতা ৰূপে থিয় দিছোঁ যদি ক্ষমতা আছে তেন্তে প্ৰতিৰোধ কৰক তুমি দাম্ভিক লক্ষ্মী প্ৰভু তুমি গৰ্বিতা প্ৰভু তুমি আজি এই বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা তুমি কোন জানা তুমি কোনোবা দানৱী মোৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব খোজা ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই লক্ষ্মী বিষ্ণুৱে বুজক এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভীষণ হ'ব পাৰে ভুল লক্ষ্মী তুমি ভুল পথে পৰিচালিত হলা ইয়াৰ পৰিণাম মৰ্মান্তিক হ'ব এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰৰ বাবে হাই কৰি থাকিব লাগিব আৰু সেইদিনা লক্ষ্মী তোমাক উদ্ধাৰ কৰোঁতা কোনো নহ'ব মই আৰু তোমাৰ লগত তৰ্ক নকৰোঁ তোমাৰ চুক্তি হেৰাই গৈছে মই আহিলোঁ লক্ষ্মী কিন্তু শুনা লক্ষ্মী যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ ইও যে এক কৰ্ম ফল ধৰ্মৰ জয়
আৰু অধৰ্মৰ পৰাজয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব। অলপ দিনতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে কেৱল পানী আৰু পানী থাকিব, আৰু এখন নতুন পৃথিৱী যাতে সৃষ্টি নহয় তাৰেই প্ৰতি লক্ষ্য ৰাখিহে মই এই ভীষণ দৈত্য সৃজন কৰিছোঁ। পুত্ৰ, তুমি মূল্যটাকে বিশ্বাস ঘাতকত কৰিলা। তই তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ? মই একো বুজা নাই। পুত্ৰ, তুমি কিয় তুমি সেই উচ্চিত নাৰীগৰাকীক মোক বিবাহ কৰাবলৈ আদেশ দিছিলা? কি ক'লি পুত্ৰ? সৰস্বতী কুৎসিত নাৰী? তোক কোনে ক'লে পুত্ৰ? মোক কোনেও ক'ব নালাগে মাতৃ। সৰস্বতী আহি মোৰ ওচৰত ব্যক্ত কৰিছে। মোৰ চকু এতিয়াও অন্ধ হোৱা নাই মাতৃ। নহয় পুত্ৰ, এইবোৰ সকলো মিছা। মিছাত ভুল নাযাবি পুত্ৰ। এই পৃথিৱীত সৰস্বতীৰ সমান ৰূপৱতী কন্যা আৰু কোনোৱেই নাই। চেষ্টা নকৰিবা মাতৃ। পুত্ৰ, মই জানিব পাৰিছো এই বিশ্ব ব্ৰহ্মাণ্ড যিমানবিলাক সুন্দৰী নাৰী আছে সকলোবোৰ তোমাৰ এই দাসী। সেই কুৎসিত নাৰীগৰাকীও তোমাৰ এই দাসী নহয় জানো মাতৃ? নহয়। আৰু এনে দাসী কন্যাক বিবাহ কৰাতকৈ মোৰ বাবে সম্ভৱ নহয়। নহয় পুত্ৰ, তই ভুল বুজিছ। এইবোৰ সকলো মিছা। মিছাত ভুল নাযাবি পুত্ৰ। সঁচা মিছা নাজানে তোকে কৰ্তব্য নিজৰ শুনামোৰ প্ৰতিজ্ঞা ভীষণ। এই তত্ত্বই কেতিয়াও দাসীক বিবাহ নকৰায়। পুত্ৰ, আৰু তুমিতো মোৰ গৰ্ভজাত মাতৃ নহয়। নিস্বাৰ্থ পূৰণ কৰিবলৈ গৈ তুমি মোক শাসন কৰিছিলা। নহয় পুত্ৰ, আৰু তোমাক দেখিলেতো মোৰ মাতৃভাৱ নাজাগে। সেইবাবে মই দাসী কন্যাক বিবাহ কৰাতকৈ দাসী কন্যাক বিবাহ কৰাতকৈ মই যদি তোমাকেই বিবাহ কৰোঁ সমস্ত দাস দাসী মোৰেই হ'ব। মোৰ সন্মুখৰ পৰা তোক স্বজন কৰি মই মহাভুল ভুল কৰিলা মাতৃ, মহাভুল কৰিলা। এতিয়া ভুলৰ পৰিচিত ল'বলৈ সাজু হোৱা। আহা মাতৃ, পুত্ৰ ভাৱ
পৰিহাৰ কৰি এই দত্তৰ হৃদয়ত জিৰণি লোৱাহি আহা আহা মাত্র আহা আহা মাত্র আহা আহা ৰক্ষা কৰা এ লক্ষ্মী তোৰা তুমি মোৰ হ্যাঁ এ লক্ষ্মী তুমি আরে ভুলে আসা যৌবন কন্যা হ্যাঁ হ্যাঁ আরে ভুলে আসা শ্রেণী সন্তা ও মাত্রে তুমি মোর তুমি মোর তুমি মোর মেলে আস পাহি আরে आसे चेनी से ओली होने मोई हाकू के नो ओली হে মাত্রে লক্ষ্মী মাথো মোর লক্ষ্মী এই লক্ষ্মী লাগিছে লক্ষ্মী ভীষণ দৈত্য স্বজন কৰি মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছিলা এতিয়া তোমাৰ লজ্জা নিবাৰণৰ হেতু সৌ সাগৰ তলত তুমি ডুব যাব লাগিব লক্ষ্মী প্ৰভু লক্ষ্মী লক্ষ্মী তুমি মোর তুমি মোর মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক দৈত্যই মোক পাছে পাছে খেদি ফুৰিছে মোক ৰক্ষা কৰক প্ৰভু মোক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব প্ৰভু প্ৰভু আপুনিও এনে বাক্য কৰিলে উচ্চাৰণ অৱনত নাৰী মই দুৰ্বল মুহূৰ্তত এনে নকৰাবলগীয়া কাম কৰি পেলালো মোৰ দুখ ক্ষমা কৰক প্ৰভু ক্ষমা কৰক লক্ষ্মী প্ৰভু আজি দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা ক্ষমতা মোৰ নাই প্ৰভু কাৰণ তুমি তাক অমৰত্বপৰ্ণি স্বজন কৰিছা তাৰ আগত আজি মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্তুতে পৰিণত হ'ল প্ৰভু আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ মই উচ্চাৰণ কৰা নাই লক্ষ্মী প্ৰভু আজি দৈত্যই জগতবাসীৰ আগত চিঞৰি চিঞৰি উচ্চ স্বৰে কৰিছে উচ্চাৰণ যে তুমি তাৰ একমাত্ৰ পত্নী নহয় প্ৰভু নহয় এতিয়া
তুমি দৈত্যৰ কৰ্তৃত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী। হয় প্ৰভু, মোক ৰক্ষা কৰক প্ৰভু, মোক ক্ষমা কৰক। শুনা লক্ষ্মী, প্ৰভু, তুমি দৈত্যৰ পত্নী, তোমাক ক্ষমা কৰাৰ কোনো প্ৰশ্নই নাই। নহয় নহয় প্ৰভু, তোমাৰ বাবে এই বৈকুণ্ঠৰ দুৱাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। প্ৰভু, আপুনি আপুনি এনে বাক্য উচ্চাৰণ কৰি মোক বিপদত নেপেলাব। মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক প্ৰভু, মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক। তুমি চৰিত্ৰহীনা। তোমাক আজি হন্তে এই বিষ্ণুৱে তোমাক কৰিছো পৰিত্যাগ। পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব। আপুনি আপোনাৰ সুদৰ্শন চক্ৰই মোৰ মুণ্ড ছেদন কৰি মহাসাগৰত পেলাই দিয়ক প্ৰভু। মই তাতেই সান্তনা লভিম। মোৰ বাবে মৃত্যুৱেই শ্ৰেষ্ঠ। শুনা লক্ষ্মী, প্ৰভু, তিনি কল্প ধৰি তুমি সৌ সাগৰ তলত ডুব যাব লাগিব। প্ৰভু, গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে। প্ৰভু, তুমি যাক বুদ্ধিহীনা নাৰী বুলি হেয় জ্ঞান কৰিছিলা, সেই সৰস্বতীয়ে আজি তোমাৰ এনেকুৱা গতি কৰিলে। চাই লোৱা এই জগতবাসী, যি লক্ষ্মীয়ে বিষ্ণুৰ সৈতে বৈকুণ্ঠপুৰী শুৱনি কৰিব লাগিছে, আজি সেই লক্ষ্মীৰ সামান্য ভুলৰ বাবে, সামান্য ভুলৰ বাবে কক্ষ্যচ্যুত ধূমকেতুৰ দৰে বৈকুণ্ঠৰ পৰা খহি পৰিব লগা হ'ল। তুমি যে চালনা কৰি মোৰ বাবে বৈকুণ্ঠৰ দুৱাৰ চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিলা। তুমিও এদিন মোৰ দৰেই বৈকুণ্ঠৰ পৰা খহি পৰিব লাগিব। লক্ষ্মী, তুমি যদি তোমাৰ বিলুপ্তি সাধন কৰিব বিচাৰিছা, তুমি সৌ সাগৰ তললৈ চাই প্ৰস্থান কৰা লক্ষ্মী, প্ৰস্থান কৰা। যোৱাৰ আগতে এষাৰ কথা কৈ চাওঁ প্ৰভু। হয়দৈত্য অমৰ নহয়, সি তাৰ একেই আকৃতিৰ প্ৰাণীৰ হাততেই মৃত্যু হ'ব।
লক্ষ্মী তুমি পলম নকৰিবা লক্ষ্মী তোমাক চাৰিওফালৰ পৰা পাপে আগুৰি ধৰিছে য'তেই বিষ্ণু ততেই লক্ষ্মী হৈ এই বৈকুণ্ঠপুৰী শুৱনি কৰিব লাগিছিল কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা তোমাক অকালতে হেৰুৱাব লগা হোৱাত মই বৰ মানসিক বেজাৰ পাইছো মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল লক্ষ্মী মই আপোনাক নেদেখা হৈ গৈছো প্ৰভু নেদেখা হৈ গৈছো বিদায় বিদায় দেখা দে বিদায় বিদায় প্ৰভু বিদায় 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 আরে প্রবে দেবগণ দেবরাজ ইন্দময় হরগর রজা এই অমরাবতীপুর আমার এই সাম্রাজ্য প্রকৃতির সমস্ত রূপ সন্মিলন করে বিধাতার অপূর্ব সৃষ্টিকর্তায় নিজ হাতে কৰিছে সৃজন কোৱা সেই অমর মন্তরে দেবরাজ সেই অমরাবতীপুর নহয় জানো দেৱতাৰ আপোন সম্পদ হয় দেবরাজ কিন্তু দেবরাজ এইমাত্ৰ দেৱৰ্ষি নৰদে বাৰ্তা দি গ'ল আৰু কিছুদিনৰ পাছতেই পৃথিৱীত মহাভয়ংকৰ মহাপ্ৰলয় আৰম্ভ হ'ব দেবরাজ সেই মহাপ্ৰলয়ত সমস্ত জীৱ তৰুতীৰ্ণ মনুষ্য আদি কৰি সকলোবোৰ ডুব যাব জলৰ মধ্যত দেবরাজ আৰু তেতিয়া দৈত্য দানৱবোৰে মূৰ দাঙি উঠিব দেবরাজ আৰু সেই দৈত্য দানৱবোৰে আমাৰ স্বৰ্গৰ পৰে কৰিব আক্ৰমণ দেবরাজ তাৰ উপায় কি কৰিম বুলি ভাবিছা দেৱগণ দেবরাজ দেবতাৰ সকলে মনুষ্য অপূজ্যৰ সৰ্বহাতে সেই কৰিম নিৰ্মাণ দেৱতাৰ বিলাকক
অপূজ্য করিম নির্মাণ। মনুষ্যৰ পৰা পূজাপতল নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যৰ কথা। পৃথিৱীত যদি যাগ যজ্ঞ পূজাপতল আদি নচলে তেতিয়া সমগ্ৰ পৃথিৱী অধৰ্মই চাৰি ধৰিব। সেই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে কি ভাবে? ক'বলৈ কি আছে দেৱৰজ? পৃথিৱীত মনুষ্যৰ পৰা পূজাপতল নোপোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্য। আপোনাৰ তাতেই শান্তি। ইয়াৰ ফল আমিহে ভোগ কৰিব লাগিব। গতিকে দেৱগণ, দেৱৰজ, এই বিষয়ে আমি প্ৰভু বিষ্ণুৰ ওচৰত কৰিম আলোচনা। বাৰু দেৱগণ, দেৱৰজ, আজিলৈ ইমানতে সভা ভংগ কৰা হ'ল। ভাল দেৱৰজ। জয় যক্ষরা জয়, জয় যক্ষরা জয়। ওয়ারে রবে রিয়া জয় খর জর হুয়ারে পদ ভরে বহুমতি অবেদরা ধর। ওয়ারে হিমতে পাইলা গোয়া গোভার ভিতর ওয়ারে রাম হরি রাম হরি মুরারির তর। এই বিশাল যক্ষ ৰাজ্যৰ এক শক্তি সম্ৰাট মই, নাম মোৰ ভুজংগ। আৰু মই আপোনাৰ শ্ৰেষ্ঠ ভাতৃ, নাম মোৰ ত্ৰিভুজা। और वो तुम्हारे कनिष्ठ भद्री नाम पाचाकुर। ভয়ত আমাক পৰাস্ত কৰিব পৰা বীৰ এই বিশ্ব ব্ৰহ্মাণ্ডত এতিয়াও জন্ম হোৱা নাই। স্বৰ্গৰ দেৱতা, স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসুৰ আমাৰ এই ভয়ত আছে। ধৰা ধৰে, ধৰা ধৰে হৈ কম্পমান। গতিকে ভয় পৃথিৱীৰ সকলো দেশ জয় কৰি হত্যা লুণ্ঠন। সুন্দৰী সুন্দৰী ৰমণী 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 আদি হৰণ কৰি
দিব তোর প্রতি দয়া দয়া মমতা মমতা দেখুয়ার কোনো প্রয়োজন নাই কেবল হত্যা 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 ওর বাবে চিন্তা লোকালি বাতা দাও আমার হাতের পরা মনুষ্য কিংবা দেবতা কোন খালি যাব নোৱাৰে ওরে ইতিমধ্যে বহুত হত্যা কৰি সেই ধন সেই দেশৰ ধন সোণ লুটি অনা হৈছে দাদা সেই দেশৰ ধন সম্পদ মাৰি মুকুতা আনি আমাৰ ৰাজ ভঁৰালত ভৰোৱা হৈছে আৰু সেই দেশৰ ৰূপ সুন্দৰী ৰূপ সুন্দৰী ধৰি আনি আমাৰ ৰাজ ভঁৰাল মৰণি কৰা হৈছে ধন্য ধন্য বীর ভক্তিগণ ধন্য তোমালোকৰ বীৰত্ব কাৰো লগত নহয় তুলনা এবাৰ উচ্চস্বৰে পৰানন্দ স্বৰ্গ মত্য পাতাল জয় দত্তপতি ভূতঙ্গল জয়! দত্তপতি ভূতঙ্গল জয়! মহাভাবী গণেশ জয় 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 হোক আমাক বধিবৰ কাৰণে মত্য ঋষিমুনিসকলে ওম শান্তি ওম শান্তি ওম শান্তি পৰম যজ্ঞ কৰিছাই গতিকে ভাই হওক কাকো ক্ষমা কৰিব নোৱাৰি এটা এটা ধৰি আমি হত্যা 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 কৰিব লাগিব দরবার হত্যা করতে ভাই দত্ত ভাই হোক আর তো শস্য ফুলো খন্তে গতে পৃথিবীর করে তলবর কার ইমান স্পর্ধা এই চক্ষ রাতরা গলতি জ্বলন্ত অগ্নিতি জোয়া ভাই হতে ততলিতে তাকে বিচার করা জীব ঐক্য দৈত্যেশ্বর শিক্ষা কাকে ধরে আনি তার মন্ত্রময় করিম সেরন বলে না হতে মুক্তি বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই মই বিচাৰি পহেলিকা মই বিচাৰি ধনকাটো মই বিচাৰি অধিকাৰী তহঁতৰ চাম 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 পাৰিবিনে তহঁতে মোৰ বল বিক্ৰম পৰীক্ষা কৰিম অন্তই চক্ষুৰ ব্ৰক্কন্ত এতিয়াও বুজিব পৰা নাই সামান্য সামান্য পতংগ হৈ চাপ যাব আহিছ তই জ্বলন্ত অগ্নি এই মূৰ্খ তোৰ যদি প্ৰাণলৈ মমতা আছে এতিয়া এই স্থান কৰ পৰিত্যাগ এই মূৰ্খ মূৰ্খ মুক্তি পথ কৰিব পৰা বীৰ
এতিয়াও এই পৃথিৱীত জন্মই হোৱা নাই